हेलो एवरीवन जी আকৌ আপোনালোকক বৰপেটীয়া কালেকশ্যনছ দেখাইছোঁ অলপ আগত মই পাথনৰ কালেকশ্যনছ দেখাইছোঁ এইবোৰ হৈছে বৰপেটীয়া মেড হৈছে মীনা কৰা গহনা অসমীয়া গহনা বহুতে হয়তো ডিফাৰেঞ্চটো বুজি নাপায় তেওঁলোকে মোক সোধে পাথন কি আৰু ৰন্থলী মেড কি চ' তাৰ মাজত ডিফাৰেঞ্চ আছে ৰন্থলী মেড গহনা হৈছে আপোনাৰ সোণ পোতা পাথৰ পোতা হয় তাৰ ওপৰত সোণ লগাই যিটো আমাৰ অৰিজিনেল পাত সোণ হয় আৰু বৰপেটীয়া মেডটো হৈছে তাৰ ওপৰত মীনা কৰা হয় মেটেৰিয়েলটো বহুত ছেইম হয় ৰূপৰ ওপৰতে কৰে ৰূপৰ ওপৰত সোণৰ পলিচ দিয়ে আৰু ইয়াত সোণ লগোৱা নহয় ইয়াত সোণৰ পলিচটো দিয়া হয় আৰু পাথনত আপোনালোকক সোণ লগায় চ' দুটাৰ ডিফাৰেঞ্চ একো তেনেকৈ নাই দুটাই সম্পূৰ্ণ ৰূপৰে হয় আপোনালোকৰ আৰু এইটো লাইট ৱেইটৰ হয় তাত কিন্তু লা দিয়াৰ কাৰণে অলপ ভাৰী হয় গধুৰ হয় চ' আৰু কালেকশ্যনছবোৰ বহুত ধুনীয়া হয় লাইট ৱেইটৰো আপোনালোকে ল'ব পাৰে কাৰণ বৰপেটীয়া কালেকশ্যনছটো চাওক এইটো টাৰ্ডুল হয় চবতকৈ ডাঙৰ চাইজৰ 48ত পাই আছে আপোনালোকে এইটো একদম একজেক্ট আপোনাৰ মানে দুগদুগী গল্পটাৰ নিচিনা বনাই দিছে খুবেই ধুনীয়া কালেকশ্যন একদম ৰিজনেবল প্ৰাইচত আপোনালোকে পায় ৰন্থলী মেড গহনাতকৈ এইবোৰৰ দামটো অলপ কম হয় কাৰণ ইয়াৰ প্ৰাইচটো আপোনালোকক অকণমান লেছ হ'ব যিহেতু ৰন্থলী মেডৰ গহনাত যিটো অৰিজিনেল সোণ লগে সেইটো কাৰণে তাৰ দামটো বেছি আৰু ইয়াত সোণৰ পলিচ লগাৰ কাৰণে দামটো কম বা সিমানেই ডিফাৰেঞ্চ হয় নহ'লে বা আপোনালোকে যিহেতু দুটা যদি ডিফাৰেঞ্চটো সোধে পাৰ্থক্য তেনেকৈ একো নাই বোথ আৰ ছেইম হয় আৰু যদি আপোনালোকে ল'ব বিচাৰিছে মোক হোৱাটছএপ কৰিব অনলাইন অফলাইন ষ্ট'ৰ হয় এইটো নহয় যে অনলাইনতে যাব অফলাইনতো আপোনালোকে ল'ব পাৰিব আৰু বা অফলাইনতে নহয় অনলাইনতো আপোনালোকে ল'ব পাৰিব অল অভাৰ ইণ্ডিয়া আমাৰ ডেলিভাৰী হৈ থাকে আউট অফ আছামো যায় আৰু আছামতো ফ্ৰী শ্বিপিং হয় যদি লাগে স্ক্ৰীনশ্বট ল'ব